আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম দৰং কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্টৰ বিষয়ে ইতিমধ্যে যিসকল কেণ্ডিডেটে দৰং কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ কৰিছে গতিকে আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে মেৰিট লিষ্টৰ উপৰিও আপোনালোকৰ সৈতে মই আলোচনা কৰিম যে কোনটো ডিপাৰ্টমেণ্টত এডমিশন ফিজ কিমান কি ডকুমেণ্টছ লৈ যাব লাগিব কি নিৰ্দেশনা দিয়া আছে লগতে আপোনালোকে মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক দৰং কলেজৰ পিজি এডমিশনৰ যিখন মেৰিট লিষ্ট আছে সেইখন দেখুৱাই ল'ব বিচাৰিম আৰু ইয়াৰ পৰৱৰ্তী সময়ত মই ভিডিঅ'ৰ শেষলৈ আপোনালোকক ডাউনলোড কৰি দেখুৱাম যে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব চ' প্ৰথমতে আপোনালোকে ইয়াতে দেখা পাইছে পোষ্ট গ্ৰেজুৱেট এডমিশনৰ যি ন'টিফিকেশ্যন সেই ন'টিফিকেশ্যন ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে দুয়োখন বস্তুৱেই আছে মানে অৰ্থাৎ মেৰিট লিষ্ট লগতে ৱেইটিং লিষ্ট দুয়োটা লিষ্টেই ইয়াতে পাব আৰু এডমিশন কিমান তাৰিখে হ'ব চাই লওক এডমিশনৰ 12 আগষ্ট তাৰিখে আৰু ৰাতিপুৱা 10:30 পৰা এই এডমিশন প্ৰচেছটো আৰম্ভ হ'ব দৰং কলেজত তাৰপিছত ইয়াতে ডিপাৰ্টমেণ্ট ৱাইজ এডমিশন ফিজসমূহ দিয়া আছে প্ৰথমতে আছে এম এ আছামিছৰ এডমিশন ফিজ হ'ল 12,000 টকা পাৰ ছেমিষ্টাৰ বুটানীৰ এডমিশন ফিজ হ'ল 22,000 টকা পাৰ ছেমিষ্টাৰ তাৰপিছত জিঅ'গ্ৰাফীৰ এডমিশন ফিজ হ'ল জিঅ'গ্ৰাফীৰ ফিজ ইয়াতে আপোনালোকে দেখা পাইছে জিঅ'গ্ৰাফীৰ এডমিশন ফিজ 18,000 টকা পাৰ ছেমিষ্টাৰ আৰু জুলজি এমএসসি জুলজিৰ যি এডমিশন ফিজ সেই এমএসসি জুলজিৰ এডমিশন ফিজ হ'ল 22,000 টকা পাৰ ছেমিষ্টাৰ আৰু যি ভেনু এডমিশন ক'ত হ'ব যিকেইটা ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ হ'ব এছামিছৰ এডমিশন আছামিছ ডিপাৰ্টমেণ্টৰ হ'ব বটানীৰখিনি বটানী ডিপাৰ্টমেণ্টত হ'ব এনেকৈ এডমিশন হ'ব তলত যদি চাওঁ ইয়াতে আপোনালোকে দেখা পাব মেৰিট লিষ্ট ইজ বেছড অন দ্য মাৰ্কছ অবটেইন ইন জিঅ' পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্ট PGET অৰ্থাৎ যি মেৰিট লিষ্ট বনাইছে সেই মেৰিট লিষ্টটো PGETৰ মাৰ্কছৰ ওপৰত বনাইছে কোনো ডিগ্ৰীৰ মাৰ্কছ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ এইবিলাক মাৰ্কছৰ ওপৰত বনোৱা নাই তাৰপিছত যিসকলে OBC MOBC কোটাত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে NCR অৰ্থাৎ নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব তেতিয়াহ'লেহে OBC MOBC কেটাগৰীজ এডমিশন পাব আৰু ইয়াৰ তললৈ গ'লে প্ৰথমতে আপোনালোকে ডিপাৰ্টমেণ্ট অফ এছামিছৰ মেৰিট লিষ্ট পাব কোনে সিলেকশ্যন হৈছে টোটেল সিট আছে ইয়াতে আপোনালোকে দেখা পাইছে টোটেল সিট 30 টোটেল সিটৰ 30ৰ ভিতৰত ইয়াতে প্ৰথমতে আছে আনৰিজাৰ্ভ কেটাগৰী টোটেল সিট 8টা আনৰিজাৰ্ভ কেটাগৰী সিটৰ সংখ্যা হ'ল 8টা আৰু এই 8টাত কোনে সিলেকশ্যন হৈছে এই 8টাৰ নাম আপোনালোকে দেখা পাইছে তাৰপিছত EWS কেটাগৰীত টোটেল সিট আছে 3টা EWS কেটাগৰীত এজন কেণ্ডিডেট আছে আৰু 2টা সিট খালী আছে আৰু এই 2টা আনৰিজাৰ্ভৰ পৰা এডমিশন হ'ব যি ৱেইটিং লিষ্টত আছে তেওঁলোকে ইয়াতে এডমিশন পাব আনৰিজাৰ্ভৰ পৰা গতিকে তেওঁলোকৰ কাৰণে ভাল খবৰ তাৰপিছত ইয়াতে OBC কেটাগৰী SC কেটাগৰী STP STH আদাৰ ইউনিভাৰ্চিটিৰ কোনো কেণ্ডিডেটেই নাই গতিকে এইকেইটা যি ৱেইটিং লিষ্টত আনৰিজাৰ্ভৰ কেণ্ডিডেট আছে তেওঁলোকে এডমিশন পাব তাৰপিছত ইয়াতে সিটছ কনভাৰ্টেড টু আনৰিজাৰ্ভৰ কনভাৰ্ট কৰা সিট কেইটাত কোনে সিলেকশ্যন হৈছে এই নামবিলাক আপোনালোকে দেখা পাইছে চ' এইখিনি সেই হিচাপত এডমিশনটো হ'ব আৰু বাকী গোটেই ডিপাৰ্টমেণ্টতে এনেকৈ আপোনালোকে বাকী ডিপাৰ্টমেণ্টৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ডাউনলোড কৰিব পাৰিব কিন্তু এতিয়া মই আপোনালোকক দেখুৱাম আপোনালোকে মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব যি দৰং কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব দৰং কলেজৰ ৱেবছাইটত অহাৰ পিছত আপোনালোকে যদি তললৈ যায় তেতিয়াহ'লে তলত আপোনালোকে ন'টিফিকেশ্যন ছেকশ্যন দেখা পাব আৰু এই ন'টিফিকেশ্যন ছেকশ্যনৰ পৰা আপোনালোকৰ যি মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে চাওক নিউজ এণ্ড ন'টিচ ইয়াতে চাওক দেখা পাইছে ওপৰত 1 নম্বৰত দেখাইছে PG এডমিশন ন'টিচ আছামিজ বটানী জিঅ'গ্ৰাফী জুলজি ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিলে আপোনালোকে যি PG এডমিশনৰ মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব যিখন মই ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় আই অসম জয় হিন্দ